চাওক অসমৰ স্থায়ী শান্তি অসমৰ স্থায়ী প্ৰগতিৰ সমাধান সূত্ৰ লুকাই আছে অসম চুক্তিত। অসম চুক্তিৰ ৫ নম্বৰ দফাই কৈছে অসমৰ 1971 চনৰ পিছত অহা হিন্দুৱেই হওক মুছলমানেই হওক অসমৰ পৰা বহিষ্কাৰ কৰিব লাগিব। অসমৰ জ্বলন্ত অবৈধ বিদেশী প্ৰব্ৰজনৰ সমস্যাটোৰ সমাধানৰ সূত্ৰ সেইটোৱেই। অসম চুক্তিৰ ৬ নং দফাই কৈছে যে অসমৰ খিলঞ্জীয়া মানুহক সাংবিধানিক প্ৰশাসনিক আইনগত ৰক্ষা কৱচ দিয়া হ'ব। ৭ নং দফাই কৈছে যে জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'ব পৰা ধৰণৰ অৰ্থনৈতিক পদক্ষেপৰ কথা কৈছে, নতুন শিক্ষানুষ্ঠানৰ কথা কৈছে। গতিকে অসমত স্থায়ী শান্তি অসমত স্থায়ী প্ৰগতিৰ সমাধান সূত্ৰ অসম চুক্তিত লুকাই আছে। চুক্তিখন ৪০ বছৰ ৰূপায়ণ নকৰাৰ কাৰণে জাতিটোৰ প্ৰতি অহা সংকট প্ৰবল হ'ল। আমি চৰকাৰক ক'ব বিচাৰিছোঁ দেৰি হৈছে, এতিয়াও শেষ হৈ যোৱা নাই। এতিয়াও সময় নিৰ্ধাৰিত কাৰ্যসূচীৰে সৈতে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰি অসমৰ মানুহক সুৰক্ষিত কৰিব লাগে। আজি 1985 চনৰ 15 আগষ্টত অসম চুক্তি স্বাক্ষৰ হৈছিলে। সেইখিনি সময়ৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ঘোষণা কৰিছিল যে অসমৰ বিদ্যাৰ্থীসকলৰ সৈতে চুক্তি স্বাক্ষৰ হৈছে, অসমত শান্তি আহিব, অসমত প্ৰগতি আহিব। তাৰ 40 বছৰৰ পিছত একেখন দেশৰে আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একেই লালকিল্লাৰ পৰা আকৌ ঘোষণা কৰিব লগা হৈছে যে দেশত অনুপ্ৰৱেশকাৰীয়ে সংকটৰ সৃষ্টি কৰিছে, অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনি সলনি কৰাৰ ষড়যন্ত্ৰ কৰিছে, অনুপ্ৰৱেশকাৰীৰ পৰা আমাৰ জীয়ৰী বোৱাৰীৰ নিৰাপত্তা নোহোৱা হৈছে আৰু অনুপ্ৰৱেশকাৰীয়ে আমাৰ সংস্থাপন কাঢ়ি লৈছে, খিলঞ্জীয়া মানুহৰ ভূমি কাঢ়ি লৈছে। যিটো কথা উপলব্ধি কৰিবৰ কাৰণে প্ৰধানমন্ত্ৰীৰ আসনত বহাৰ 11 বছৰৰ পিছত প্ৰধানমন্ত্ৰীগৰাকীয়ে উপলব্ধি কৰিব পাৰিলে, সেই কথাটো অসমৰ মানুহে আজি ৪৬ বছৰ ধৰি কৈ আছে। চুক্তি স্বাক্ষৰ হোৱাৰ 40 বছৰ, তাৰ আগৰো ঐতিহাসিক অসম আন্দোলনৰ 6 বছৰ। এতিয়া সেইখিনি সময়ত অসমৰ মানুহে শ্লোগান দিছিল ছেভ আছাম টুডে টু ছেভ ইণ্ডিয়া টুমৰো। সেই কথাটো দেশৰ মানুহে নুশুনিলে, কেন্দ্ৰীয় চৰকাৰে নুশুনিলে। যিটো ভয়াৱহ টুমৰোৰ কথা অসমীয়া মানুহে সকীয়াই দিছিল, সেই টুমৰোটো আজি টুডে হৈ ভূতৰ দৰে খেদি ফুৰিছে। এতিয়া কেন্দ্ৰীয় চৰকাৰে প্ৰতিখন ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰিছে যে ৰাজ্যৰ পৰা অবৈধ বাংলাদেশী চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে। যিটো কথা এসময়ত অসমৰ সমস্যা আছিল, গোটেই দেশৰ সমস্যা হ'ল। সেইকাৰণে কৈছোঁ দেৰি হ'লেই, কিন্তু শেষ হৈ যোৱা নাই। এতিয়াও যদি হাতে কামে পদক্ষেপ নলয়, জাতিটো শেষ হৈ যাব, দেশখন শেষ হৈ যাব। সেইকাৰণে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰাৰ বিকল্প নাই। সেই কাম কৰিবৰ কাৰণে দুয়োখন চৰকাৰক দাবী জনাইছোঁ। হৈছে।